नहमदुहु नुसल्ली अला रसूलिल करीम अम्मा बाद रब्बि इश्रह ली सदरी यस्सिर ली अमरी अहलुल उक़दतम मिन लिसानी यफ्क़हू क़ौली। रसूल सल्लल्लाहु अलैहि वसल्लমৰ ঘোৰ বিৰোধী আছিল ৱালিদ ইবনে মুগীৰা। তেওঁ মিথ্যাবাদী, মিছলীয়া, কথাই প্ৰতি আল্লাহৰ নামত শপত খোৱা, দ্বিধাবোধ নকৰা, অতি নিকৃষ্ট প্ৰকৃতিৰ লোক, দুৰ্নাম ৰটনকাৰী আৰু চুগলি কৰি ফুৰা, ভাল কামত বাধা দিওঁতা, সীমা লংঘনকাৰী মহাপাপী আছিলে। ৱালিদ ইবনে মুগীৰাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰত্যাখ্যান কৰি বলিয়া বুলি আখ্যা দিছিল, নামকৰণ কৰিছিল। কোৰাণে কৰিমে মুগীৰাৰ 10টা গুণৰ তালিকা বৰ্ণনা কৰি উল্লেখ কৰিলে সি নিজেই নজনা 2টা গুণৰ কথা। এটা হ'ল সি জাৰজ সন্তান, আনটো হ'ল বদৰৰ যুদ্ধত তেওঁৰ নাকটো কটা গৈছিল, খৰা আছিল। তেওঁৰ 10টা সন্তানৰ ভিতৰত 3টা সন্তানে ইছলাম গ্ৰহণ কৰিছিলে আৰু কোৰাণে কৰিমত এনে কাৰো কেতিয়াও কোনো ধৰণৰ অতিৰঞ্জিত ব্যৱহাৰ কৰা দেখা পোৱা নাযায়। কিন্তু সীমা চেৰাই যোৱাত জাৰজ সন্তান ক'বলগীয়া হ'ল। কোৰাণে কৰিমত সূৰা কালামত এই কথা উল্লেখ আছে। এনে স্বভাৱৰ মানুহ বৰ্তমানেও আছে, অহংকাৰী মানুহ। সেইবোৰ কোৱালিটিৰ মানুহৰ এইবোৰ বাস্তৱ উদাহৰণ। সিহঁতে চুগুলখোৰ হয়, মিছা কথা হয়, কথাই প্ৰতি শপত খায়, এই ধৰণে শত্ৰুতামি কৰে, ফাচাদ লগাই এই ধৰণৰ কামবিলাক কৰে। এতিয়াও সেই সময়ত তেনেধৰণৰ মানুহ আমাৰ মাজত এতিয়াও আমি দেখিবলৈ পাওঁ। মুগীৰাই প্ৰচুৰ পৰিমাণৰ ধন সম্পত্তি আৰু সন্তান আছে বুলিয়ে এই অৱস্থা। কিন্তু তেওঁৰ কি অভাৱ আছে? আৰু আমি বৰ্তমান অৱস্থাত কি দেখুৱাও, কি অৱস্থা দেখুৱাও? গুণবল নাথাকিলে, গুণ যদি মানুহৰ নাথাকে, ধন বল কোনো কামত নাহে। আবু জেহেলৰ সংসদৰ সদস্যসকলে যেতিয়া তেওঁক জাৰজ সন্তান বুলি গম পালে, তেতিয়া প্ৰত্যেকে তেওঁৰ পিনে চাব ধৰিলে। এনে বদনাম সহ্য কৰিব নোৱাৰি তেওঁ হাতত তৰোৱাল লৈ ঘৰৰ পিনে খোজ ল'লে। তেতিয়া মাক জীৱিত আছিল। মাকেহে এই উত্তৰ দিব পাৰিব। মাক তেতিয়া 3 মূৰীয়া বুঢ়ী। সেই সময়ত মাকে খেজুৰ পাতৰ বিচনী সাজি আছিল। তেওঁ মাকক ক'লে, মহম্মদে মোক জাৰজ বুলি কৈছে, তাৰ উত্তৰ তুমি দিব পাৰিবা। মই সঁচাই জাৰজ নে? পুতেকৰ ৰুদ্ৰমূৰ্তি দেখি মাকে ক'লে, শুনা তেন্তে, যিদিনা তোমাৰ আব্বাৰ সৈতে মোৰ নিকাহ হৈছিল, সেইদিনাই তোমাৰ আব্বাৰ কলা জ্বৰ হয়, অসুখীয়া হৈ বিচনাত পৰে। মোৰ সৈতে কোনো সম্পৰ্ক হোৱা নাছিল। এনেদৰে কেইবামাহ পাৰ হৈ গ'ল। এদিন তোমাৰ আব্বাৰ এজন বন্ধু তেওঁক চাবলৈ আহিছিল। সেইদিনা তেওঁক মই খুৱাই বোৱাই ৰাতি বিচনা ঠিক কৰি দিলো শুবৰ কাৰণে। মোৰ বাসনাৰ অতিশয্যা সেই ৰাতি পূৰাবলৈ মই তেওঁৰ সৈতে দৈহিক সম্পৰ্ক কৰোঁ। তেনে অৱস্থাত তুমি গৰ্ভত থাকি গলা। মই তোমাক জন্ম দিলো। পিছ মুহূৰ্ততে মুগীৰাই তাৰ পৰা ঘূৰি আহি চিঞৰি চিঞৰি ক'ব ধৰিলে, মহম্মদ সঁচা, I am a illegitimate child. আল্লাহে তেওঁক প্ৰচুৰ দুনিয়াবী সম্পদ দিছিল, কিন্তু কোৰাণক যাদু বুলি আখ্যায়িত কৰি
এই সম্পদৰ অকৃতজ্ঞ কৰিছিল। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৱালা তামান্নুন তাস্তাকছিৰু। ভাল কাম কৰি অন্তৰৰ ওপৰত বহুত দয়া কৰিছো, এই কথা মনত কেতিয়াও আনিবও নালাগে, ক'বও নালাগে। অৰ্থাৎ যাৰ ওপৰত এহছান কৰা, অনুগ্ৰহ কৰিবা, নিস্বাৰ্থভাৱে কৰিব লাগিব। মনত ৰাখিব, আমাৰ অনুগ্ৰহ বা দৈন্যতা আৰু গ্ৰহণযোগ্যতাৰ আচৰণ হ'ব লাগিব একমাত্ৰ আল্লাহৰ উদ্দেশ্যে। মহানুভৱতাৰ বিনিময়ত কোনো প্ৰকাৰৰ পাৰ্থিৱ স্বাৰ্থ লাভ বিন্দুমাত্ৰও থকা অনুচিত। কিন্তু বৰ্তমান সমাজ চিত্ৰত অন্য ধৰণৰ। যিমান দান কৰা হয়, যিমান দান কৰা হয়, তাতোতকৈ বেছি ডিছপ্লে কৰা হয়, প্ৰদৰ্শিত কৰা হয়। পৃথিৱীৰ পাৰ্থিৱ সকলো পোৱাটোৱেই যেন মানুহৰ বাসনা। বাহবা আৰু হাততালি জাউৰিয়ে জাউৰিয়ে পাবলৈ দান কৰা দেখা যায়। কিন্তু অভাৱী মানুহ আহিলে শূন্য হাতে ঘূৰাই দিয়া দেখা যায়। চাব আপোনালোকে মন কৰি, এনেকৈ হয় সাধাৰণতে। অভাৱী আৰু দৰিদ্ৰক আহাৰ খুৱাব লাগে, কাৰণ এই কাম আল্লাহে অনেক পছন্দ কৰে। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, নিশ্চয় শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জাজাকাল্লাহ।